হজৰত উমৰ ৰাদিয়াল্লাহু তাআলা আনহুৰ জামানাত যেতিয়া হজৰত উমৰ খলিফা আছিলে তেতিয়া গোটেই এছিয়া মহাদেশ মানে পৃথিৱীৰ তেতিয়া যেতিয়া নন ৱৰ্ল্ড বুলি কয় সেই সময়ত যিমানখিনি পৃথিৱীৰ মানুহে জানিছিলে অলমোষ্ট গোটেই পৃথিৱীতে হজৰত উমৰৰ দিনত ইছলাম বিয়পি গৈছিলে মদিনা মক্কা বা এনেকুৱা এৰিয়াবিলাকত বেছিকৈ ইহুদী মানুহ আছিলে সেই সময়ত হজৰত উমৰ ৰাদিয়াল্লাহু তাআলা আনহুৰ জামানাত যেতিয়া গোটেই ইছলাম বিয়পি গ'ল সেই ইহুদীবিলাকে হয় মুছলিমৰ আণ্ডাৰত আহি যাব লগা হৈ গ'ল নহ'লে নিজৰ জেগা এৰি পলাই যাব লগা হৈ গ'ল সিহঁতৰ মেইন পেচাটো আছিলে বিজনেছ সিহঁতে বিজনেছ কৰে টকা পইচা বহুত আছিলে সিহঁতে নিজৰ জেগাবিলাক যেতিয়া এৰি এৰি গুচি যাব লগা হৈ গ'ল তেতিয়া সিহঁতৰ মাজত মনত এটা বহুত দুখ আহি গ'ল থাকিবলৈ জেগা নাই সিহঁতৰ বিজনেছবিলাক কৰা অপেনলি কৰিব নোৱাৰা হৈ গ'ল এনেকুৱা সিহঁতে এতিয়া বদলা লোৱাৰ কথা ভাবিলে বদলা এতিয়া কেনেকৈ ল'ব সিহঁতৰ হাতত পাৱাৰো নাই গোটেই চবফালে ইছলাম হৈ গ'ল সিহঁতৰ হাতত পাৱাৰো নাই মানুহ একদম কম হৈ গ'ল গতিকে সিহঁতৰ মাজত এজন মানুহ উঠিলে তাৰ নাম হৈ গ'ল আব্দুল্লাহ ইবনে সাবা তেওঁ উমৰ ৰাদিয়াল্লাহু তাআলা আনহুৰ দিনতে উঠিলে কিন্তু হজৰত উমৰ ৰাদিয়াল্লাহু তাআলা আনহুৰ দিনত যিহেতু বহুত শাসন কাৰা আছিল হজৰত উমৰো কাৰা আছিল আৰু যিবিলাক গভৰ্ণৰ তেওঁ জেগাই জেগাই দিছিলে চব কাৰা আছিল গতিকে তেওঁ সেই সময়ত মনে মনে থাকিলে কিন্তু তেওঁ চব বস্তুবিলাক পৰ্যবেক্ষণ কৰি আছে লাহে লাহে চাই আছে ইছলাম কেনেকুৱা ইছলামৰ ভিতৰত কি চব তেওঁ মিছা কলিমা পঢ়িলে আৰু ক'লে যে মই ইছলাম ধৰ্ম গ্ৰহণ কৰিলোঁ এনেকৈ মিছা ইছলামৰ ভিতৰত আহি গ'ল কিন্তু ভিতৰে চব পৰ্যবেক্ষণ কৰি আছে আচলতে তেওঁ আছিল ইহুদী কিন্তু যেতিয়া হজৰত উমৰ ৰাদিয়াল্লাহু তাআলা আনহু ইন্তেকাল কৰি গ'ল তেওঁক শ্বহীদ কৰি দিয়া হ'ল তাৰপিছত হজৰত উছমানে গনি ৰাদিয়াল্লাহু তাআলা আনহু খলিফা বনিলে উছমানে গনি ৰাদিয়াল্লাহু তাআলা আনহুৰ দিনত এই ইবনে সাবা তেওঁ গম পাই গ'ল যে এতিয়া অলপ ঢিলা হৈ গ'ল উছমানে গনি ৰাদিয়াল্লাহু তাআলা আনহু এটাতো মানুহজন অলপ নৰম দিলৰ আছিল আৰু বয়সো হৈছিল বহুত গতিকে তেওঁৰ দিনত অলপ শাসনটো ঢিলা হৈ গ'ল গতিকে সি গম পাই গ'ল যে এতিয়া মোৰ চান্স আহি গ'ল সি তামাম ইহুদী সদাগৰবিলাকৰ ওচৰত গৈ পিনি ক'লে যে তোমাৰ বাপ দাদাৰ দিনৰ পৰা যিবিলাক জেগাত তুমি থাকি আহিছা সেই জেগাবিলাক তোমালোকক ঘূৰাই লাগে নি নালাগে তো চবেইতো ক'ব হয় মোক লাগেই তেতিয়াহ'লে ক'লে যে তোমালোকে নিজৰ মালৰ দৰ্জাবিলাক খুলি দিয়া আৰু যিমান মাল য'ত লাগে মই যেনেকৈ কওঁ তোমালোকে দি যাবা চিন্তা নকৰিবা আৰু নিজৰ ল'ৰা ছোৱালীবিলাক মই যেনেকৈ কৈছোঁ তেনেকৈ তোমালোকে তৈয়াৰ কৰিবলৈ মোক পাৰ্মিশ্যন দিব লাগিব মই তোমালোকৰ ল'ৰা ছোৱালীবিলাকক মই তৈয়াৰ কৰিম তো চব ইহুদীবিলাকে মানি ল'লে হ'ব ঠিক আছে গতিকে চাবাইবিলাকে 1000 বছৰৰ এটা প্লেন বনালে 1500 বছৰৰ এটা প্লেন বনালে যে ইয়াৰ পিছত আমি 1500 বছৰৰ পিছত লাহে লাহে আমি মাটিবিলাক আমাৰ ধন সম্পত্তি যি লৈছিলে সেইবিলাক আমি ঘূৰাই আনিম